নমস্কাৰ সকলোলৈ ওয়েলকাম বেক টু আৱাৰ চেনেল। সো মই এডুকেট আৰ্মি ফাউণ্ডাৰ আৰু তোমালোকে চাইছা এডুকেট আৰ্মি। সো আজি আমি পঢ়িম দশম শ্ৰেণীৰ পাঠ্যপুথিৰ দ্বিতীয় খণ্ড অৰ্থাৎ ছ'চিয়েল ছায়েন্স ছেক্টৰৰ পৰা দ্বিতীয় খণ্ড সমাজ বিজ্ঞানৰ দ্বিতীয় খণ্ডৰ দশম শ্ৰেণীৰ পাঠ্যপুথিৰ ভূগোলৰ চেপ্টাৰ নম্বৰ 1 যিটো হৈছে কি অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ। ঠিক আছে, এইটো আমি পঢ়িম আজি হয়নে। আৰু এইটো চেপ্টাৰটো হয় 1 কিন্তু ভিডিঅ'টো হ'ব কি পাৰ্ট 3 হয়নে। এক্সপ্লেনেশ্যন ভিডিঅ' হয়তো আৰু এইটো পাৰ্ট 3 হ'ব। চ' তোমালোকে প্লিজ এটা ৰিকুৱেষ্ট কৰিব খোজোঁ মই যে তোমালোকে ভিডিঅ'টো চোৱাৰ আগতে পাৰ্ট 1 আৰু পাৰ্ট 2 মই বনাইছোঁ সেই দুটা চাই আহিবা। আৰু নেক্সট ৰিকুৱেষ্টটো হৈছে কি প্লিজ তোমালোকে মোৰ এই ভিডিঅ'খিনি চাই খালি মানে ক্লিক কৰি চালেই নহ'ব, তোমালোকে প্লিজ মোক অকণমান ছাপোৰ্ট কৰা। ঠিক আছে, কাৰণ মই ভিডিঅ'খিনি বনাওঁতে বহুত সময় লাগে। চ' তোমালোকে প্লিজ মোক অলপ ছাপোৰ্ট কৰা, মোক চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টোত লাইক কৰি দিবা আৰু এটা সৰু কমেণ্ট কৰি যাবা। ঠিক আছে, প্লিজ এই 2-3টা কাম মোৰ এজন শিক্ষক অনুযায়ী তোমালোকে প্লিজ অকণমান মোক কঅপাৰেট কৰি এইখিনি কৰি দিয়া। ঠিক আছে, চ' ব'লা আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চ' আমি নেক্সট ভিডিঅ'ত ইমানখিনিলৈ চাইছিলোঁ হয়নে, মানে আজিৰ এই চেপ্টাৰখিনি যি লাগিব সেই সকলোবিলাক আমি সেই মানে নেক্সট চেপ্টাৰত অকণমান চাইছিলোঁ। চ' আজি ইয়াৰ পৰা ষ্টাৰ্ট কৰিম। যে সম্পদৰ শ্ৰেণীৰ বিভাজন আৰু ব্যৱহাৰ। ঠিক আছে, সম্পদৰ শ্ৰেণীৰ বিভাজন আৰু ব্যৱহাৰ। তোমালোকে ইয়াত ধৰিব পাৰেনে কথাটো যে সম্পদৰ যেনেকুৱাকৈ তোমালোকৰ ক্লাছ 10ত ধৰি লোৱা বহুত ছাত্ৰ ছাত্ৰী আছে হয়নে, কোনোবা ছিংগিঙত ভাল, কোনোবা ডান্সত ভাল, কোনোবা পঢ়াত একদম ছায়েন্সত মানে একদম বহুত বঢ়িয়া। তাৰপিছত ধৰি লোৱা ছ'চিয়েল ছায়েন্সতো কোনোবা বহুত ভাল, কোনোবা মেথছত ভাল, কোনোবা মানে স্পৰ্টছ খেলি ভাল পায় হয়নে। চ' সেই সকলোৰ ভিতৰত সম্পদৰ শ্ৰেণী বিভাজন হ'ব আৰু তাৰ ব্যৱহাৰ, তাক কেনেকৈ ছিংগাৰক মানে ছিংগিং যি ভাল পাৰে তাক কেনেকৈ ছিংগাৰ বনাব পাৰোঁ। তাৰপিছত যোনে ক্ৰিকেট মানে অৰ্থাৎ স্পৰ্ট ভাল পায়, স্পৰ্ট খেলি ভাল পায় বা স্পৰ্ট খেলিব পাৰে, তাক কেনেকৈ স্পৰ্ট মেন বনাব পাৰোঁ বা স্পৰ্ট গাৰ্ল বনাব পাৰোঁ। ঠিক আছে, যোনে চাইণ্টিষ্ট হ'ব খোজে, চ' সি ছায়েন্সত পঢ়ি ভাল পায়, সেনেকুৱাকৈ মানে শ্ৰেণী বিভাজন আৰু ব্যৱহাৰটো হ'ব। ঠিক আছে, চ' আমি কিতাপত যিটো আছে সেইটো চাওঁ যে পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায় হয়নে, বহুত প্ৰকাৰৰ সম্পদ পোৱা যায়। তাৰপাছত যিদৰে পৃথিৱীত বিভিন্ন ধৰণৰ অসংখ্যক সম্পদ পোৱা যায়, ঠিক সেইদৰে ইয়াৰ বিভাজনো বিভিন্ন ধৰণৰ কৰিব পাৰি হয়নে। তোমালোকৰ যেনেকুৱা ক্লাছত এতিয়া বহুত ধৰণৰ ছাত্ৰ ছাত্ৰী আছে, চ' বহুত ধৰণে আমি ইয়াৰ বিভাজনটো কৰিব পাৰিছোঁ। ঠিক তেনেদৰে সেইটো সম্পদৰ ক্ষেত্ৰতো এপ্লাই হয়। তাৰপিছত যে মই একদম তোমালোকক মানে ৰিলেটেবল কৰি বুজাই দিওঁ যাতে তোমালোকৰ একদম অসুবিধা নহয় হয়। তাৰপিছত যে সৃষ্টিৰ প্ৰকাৰ অনুসৰি সম্পদসমূহক বহলভাৱে প্ৰাকৃতিক, মানৱসৃষ্ট আৰু মানৱ সম্পদ হিচাপে বিভক্ত কৰিব পাৰি। এই 3টা তোমালোকৰ ইম্পৰ্টেণ্ট আৰু এই 3টাৰ বিষয়ে এতিয়া পাবা লাহে। ঠিক আছে, মই বুজাই দি থাকিম যে তদুপৰি সম্পদসমূহক জৈৱিক আৰু অজৈৱিক সম্পদ, নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদ আৰু ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপেও বিভক্ত কৰিব পাৰি। এইটো তালিকা 1.2ত আছে, মই দেখাই দি আছোঁ। এইটোত সম্পদক মানে কেনেকুৱাকৈ বিভক্ত কৰা হৈছে গোটেইখিনি আছে। চ' সেইটো মই আগৰ ক্লাছত দেখাই দিছিলোঁ তোমালোকক কেনেকুৱাকৈ কি। চ' সেইটোৱে ধৰিব পাৰিছানে যে সৃষ্টিৰ অনুসৰি প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ, মানৱ সম্পদ সেইখিনি। চ' এইখিনিৰ বিষয়ে এতিয়া বিতংভাৱে লাহে পাই থাকিবা। চ' ইয়াত তাৰপিছত যে যদিও সম্পদসমূহ বেলেগ ধৰণে বিভক্ত কৰা হয়, তথাপি বিভাজনৰ তালিকাত বহুত সম্পদ ওপৰা ওপৰিকৈ
থকা দেখা যায় এইটো এতিয়া পাব ওপৰৰ ওপৰিকৈ দেখা পোৱা যায় মানে কি এইটো উদাহৰণস্বৰূপে উদ্ভিদ এটা প্ৰাকৃতিক সম্পদ আৰু লগতে ই এটা জৈৱিক সম্পদ আৰু নৱীকৰণযোগ্য সম্পদ গম পাইছানে এটা উদ্ভিদ এইটো এটা উদ্ভিদ ধৰি লোৱা এইটো এটা উদ্ভিদ ই কিন্তু এইটো মূল সম্পদ হ'ব পাৰে অৰ্থাৎ ব্যক্তিগত সম্পদ এইটো মূল তাৰপিছত এটা জৈৱিক সম্পদ অৰ্থাৎ ই জীৱিত আছে সো এই জৈৱিক সম্পদ হ'ব পাৰে তাৰপিছত ই এটা জাতীয় সম্পদ হ'ব পাৰে ধৰি লোৱা এটা বহুত দামী গছ জাতীয় সম্পদ হ'ব পাৰে এনেকুৱাকৈ মানে হি ওপৰা ওপৰিকৈ দুই তিনিটাটো আছে সেইয়াকে বুজাইছে ইয়াত ओप्स थोड़ा सा मिस्टेक हो गया गाइस कोई ना तुम लोग एडजस्ट कर लोगे ठीक है तो ঠিক তেনেদৰে সোণ এটা প্ৰাকৃতিক সম্পদ গম পাইছেনে প্ৰাকৃতিক সম্পদ লগতে ই এটা অজৈৱিক সম্পদ ই মৃত অজৈৱিক ইয়াৰ উপৰিও সোণ অনৱীকৰণযোগ্য আৰু ব্যক্তিগত বা জাতীয় সম্পদ বুলিও ক'ব পাৰি গম পাইছেনে এটা বস্তু বহুত কেটেগৰীত পৰি যাব পাৰে তাৰপিছত যে প্ৰাকৃতিক মানৱসৃষ্ট আৰু মানৱ সম্পদ গম পাইছানে প্ৰাকৃতিক মানৱসৃষ্ট আৰু মানৱ সম্পদ ইয়াৰ ভিতৰত এতিয়া কি মানে হয় চাবা যে যিবোৰ সম্পদ যেনে সূৰ্যৰ ৰশ্মি বায়ু পানী পলস গছ-গছনি জীৱ-জন্তু খনিজ পদাৰ্থ নদ নদী আৰু আদি প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিতে বিয়পি থাকে তেনে সম্পদবোৰক প্ৰাকৃতিক সম্পদ বোলে অৰ্থাৎ এইখিনি মানে প্ৰকৃতিৰে সম্পদ হয়নে বা নদী এটা ধৰি লোৱা ব্ৰহ্মপুত্ৰ নদী এইটোতো ডাইৰেক্ট তোমালোকৰ প্ৰকৃতিয়ে নিৰ্মাণ কৰিছে হয়নে আমিতো নিৰ্মাণ কৰা নাই সো প্ৰকৃতিৰ পৰা ওলোৱা এইটো আৰু প্ৰকৃতিৰ লগতে এতিয়ালৈকে মানে বিয়পি আছে এইটো শেষ হৈ যোৱা নাই তাৰপিছত যে প্ৰাকৃতিক সম্পদসমূহ গোটা জুলীয়া প্ৰাকৃতিক সম্পদসমূহ কি গোটা জুলীয়া বা গেছীয় আৰু ধাতৱীয় আৰু অধাতৱীয় অৱস্থাত পোৱা যায় সো তিনি কেইটা অৱস্থা আছে গোটা জুলীয়া বা গেছীয় তাৰপিছত বা ধাতৱীয় বা অধাতৱীয় অৱস্থাত পোৱা যায় এইখিনি মুখস্থ কৰি ল'বা ইমান টানো নহয় ঠিক আছে যে এনে প্ৰাকৃতিক সম্পদৰ বহু সংখ্যক কেঁচা সামগ্ৰী হিচাপে উদ্যোগ কল কাৰখানা আদি ব্যৱহাৰ কৰা হয় কৰাৰ উপৰিও কৰা হয় তদুপৰি কয়লা খনিজ তেল প্ৰাকৃতিক গেছ আদি প্ৰাকৃতিক সম্পদ যিবোৰ আমি শক্তিৰ উৎস হিচাপে ব্যৱহাৰ কৰোঁ ঠিক আছে এইবিলাকে আমি শক্তিৰ উৎস যেনেকুৱাকৈ এতিয়া তোমালোকে ধৰি লোৱা ঘৰত কোনোবাই আলহী আহিলে তে চাহ বনাই দিব বা ধৰি লোৱা বা কিবা এটা ৰান্ধিছে আমাৰ সো তাত কি গেছ ইস্তেমাল কৰিব হয়নে এতিয়াতো সবৰ ঘৰতে গেছ আছে সো গেছ ইস্তেমাল কৰিব আৰু গেছটোৱে কি কৰিব শক্তি উৎপন্ন অৰ্থাৎ তাপ শক্তি উৎপন্ন কৰিব হয়নে আৰু সেইটো কি প্ৰাকৃতিক গেছৰ পৰা সেইটো উৎপন্ন হ'ব সো শক্তিৰ উৎস হিচাপে এইবিলাকক ব্যৱহাৰ কৰা হয় আমি জানো যে প্ৰকৃতিৰ পৰা আহৰণ কৰা বহু সামগ্ৰীয়ে প্ৰয়োজনীয় সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি মানুহৰ ব্যৱহাৰ উপযোগী কৰি তোলা হয় গম পাইছানে যে ডাইৰেক্ট এইটো কিন্তু মানে প্ৰাকৃতিক গেছটো ডাইৰেক্ট আৰু নোলায় ডাইৰেক্ট যে প্ৰাকৃতিক গেছ আমি প্ৰকৃতিৰ পৰা ওলাই ল'ম সেইটো নহ'ব আমি এটা ধৰি লোৱা ইয়াৰ পৰা 2-4টা বস্তু ওলাইছো তাৰ পৰা আমি প্ৰাকৃতিক গেছটো পাছি ওলাব লাগিব আৰু তাত আমি প্ৰযুক্তিটো খটাব লাগিব সো প্ৰযুক্তিৰ খটোৱাৰ পিছতহে এই প্ৰাকৃতিক গেছটো ওলাব আৰু আমাৰ চাহটো বনিব গম পাইছানে এইটো সিম্পল হয় না সিম্পল হয় একদম সো ইয়াত আছে এতিয়া যে উদাহৰণস্বৰূপে বাঁহৰ গছ কপাহৰ কাপোৰ খনিজ তেলৰ পৰা নানান ধৰণৰ ৰং নেপথা কৃত্ৰিম কাপোৰ ৰাসায়নিক সাৰ কীটনাশক দ্ৰব্য সাবুন প্লাষ্টিক কৃত্ৰিম ৰবৰ মম আদি গছ-গছনিৰ পৰা নানান ধৰণৰ ঔষধ খাদ্য ঔষধ কাঠ গৃহ নিৰ্মাণ সামগ্ৰী আদিৰ কথা ক'ব পাৰি এইখিনি মানে উদাহৰণ ইয়াৰ পৰা তোমালোকে লিখিব পাৰিবা নিজৰ মনৰ পৰা লিখিলে হ'ব গম পাইছানে
তাৰপিছত যে মানুহৰ প্ৰচেষ্টাৰ ফলত উৎপাদিত এনে সামগ্ৰীবোৰক মানৱসৃষ্ট সম্পদ বোলা হয় হয়নে এইখিনি যে গছৰ পৰা কি ঔষধ ওলাইছে কাঠ ওলাইছে এইখিনি কি ডাইৰেক্ট গছে দিছে নেকি আমাক যে ল এটো লৈ ল তই নহয় হেতু কি এটো ধৰি লোৱা এটা গছ হয়নে এটো এটা গছ তাৰ পৰা আমি নিৰ্মাণ কৰিব লাগিব আমি আমাৰ প্ৰযুক্তি দিমাগ বুদ্ধি কটাই তাৰ পৰা আমি কাঠটো ওলাব লাগিব হয়নে হয় তাৰ পিছত যে প্ৰাকৃতিক সম্পদসমূহক ব্যৱহাৰ উপযোগী কৰিবলৈ মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় হয়নে মই এইটোৱে কৈছোঁ যে আমি আমাৰ বুদ্ধি লগাব লাগিব অৰ্থাৎ মানুহৰ কাৰ্যদক্ষতা শিক্ষা আমাৰ এডুকেশ্যনটো লগাব লাগিব মোৰ মাইকটো অকণমান প্ৰব্লেম দিছে নে ঠিক আছে এতিয়া কাৰ্যদক্ষতা আমাৰ দেখাব লাগিব তাৰপিছত শিক্ষা প্ৰযুক্তি অৰ্থাৎ মানে প্ৰযুক্তি মানে কি আমাৰ যি ইনফ্ৰাষ্ট্ৰাকচাৰটো হৈ আছে এতিয়া লাহে লাহে আমাৰ সেইখিনি আৰু তাৰপিছত এনেবোৰ গুণ থকাৰ বাবে মানুহক সম্পদৰ অন্তৰ্ভুক্ত কৰি মানৱ সম্পদ আখ্যা দিয়া হৈছে গম পাইছানে কোনবোৰ গুণ যে আমি মানৱ সম্পদ হয়নে মানৱ সম্পদ অৰ্থাৎ আমি মানৱ সম্পদ হয় তুমিও মানৱ সম্পদ যোনে এই ভিডিঅ'টো চাইছা সকলোৱে এটা মানৱ সম্পদ গতিকে সেইটো হ'বলৈ কি লাগিব আমাক এই তিনিটা বস্তু চাগে দিয়া হয়নে যে কাৰ্যদক্ষতা মানুহৰ কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি আৰু আগ্ৰহৰ প্ৰয়োজন হয় এইখিনিৰ ওপৰত আমি এজন মানৱ যেনেকুৱাকৈ তোমালোকে চিম্পলত বুজি লোৱা যে তোমালোকে এটা ষ্টুডেণ্ট হয়নে এতিয়া তোমালোকৰ কি মেইন গ'লটো পঢ়া কাৰ্যদক্ষতা তোমালোকে ভালকৈ পঢ়িব লাগে শিক্ষা আৰু শিক্ষাক তোমালোকে কেনেকুৱাকৈ মানে টেকন'লজি ৱাইজ তোমালোকে ভালকৈ আৰু চলাই ল'ব পাৰা সেইটো প্ৰযুক্তি সেইটোৱে মানে আৰু আগ্ৰহ অৰ্থাৎ তোমালোকে কিবা এটা জানিব ইচ্ছা পঢ়াৰ ইচ্ছা সেইটোকে কৈছে এই চিম্পল হয় তোমালোকক নিজৰ উদাহৰণেদি বুজাই দিছোঁ মই সেইটো তোমালোকে লিখি থৈ আহিবা আৰামছে ফুল মাৰ্কছ পাই যাবা আৰু এক্সামিনাৰে ভালো পাব বাহ কি লিখিছে ভাই হয়নে তাৰপিছত যে দৰাচলতে মানুহেই সম্পদৰ সৃষ্টিকৰ্তা হয় সম্পদৰ সৃষ্টিকৰ্তা আমি কাৰণ ধৰি মই চিম্পল উদাহৰণ দিছোঁ এইটো গছ এই কাঠটো ওলাবলৈ কি ডাইৰেক্ট ওলাই যাব নোলায় আমি আমাৰ কাৰ্যদক্ষতা লগাব লাগিব প্ৰযুক্তি লগাব লাগিব তাৰপিছতহে ওলাব হয়নে সেইকাৰণে আমি এই সম্পদৰ সৃষ্টিকৰ্তা বুলি কোৱা হয়নে কিন্তু আমি অৰিজিনেলতে নহয় মোৰ মতে মানে সম্পদ এটা কিন্তু এটা কথা আছে কিতাপত যিটো আছে সেইটোৱে হ'ব হয়নে মই মোৰ মতে দিলে আকৌ নহ'ব তাৰপিছত যে মানৱ সম্পদৰ দ্ৰুত বিকাশৰ বাবে জাপান মানৱ সম্পদৰ দ্ৰুত বিকাশ গম পাইছানে যে আমাৰ অৰ্থাৎ তাৰ যি মানুহ যেনেকৈ জাপান ছুইজাৰলেণ্ড টাইৱান তাৰপিছত ছিংগাপুৰ দক্ষিণ কোৰিয়া আদি দেশবোৰত প্ৰয়োজনীয় বহু প্ৰাকৃতিক সম্পদ বাদ দিয়া ফাৰ্ষ্টত মানৱ সম্পদ দ্ৰুত বিকাশ অৰ্থাৎ তাত মানে এই কাৰ্যদক্ষতা শিক্ষা প্ৰযুক্তি অৰ্থাৎ স্কিলফুল মানুহ তাত বহুত আছে গম পাইছেনে সেইকাৰণে সেইখিনি দেশ বহুত উন্নত হৈ আছে তাৰপিছত বহু প্ৰাকৃতিক সম্পদ তথা উদ্যোগৰ বাবে প্ৰয়োজনীয় নিজা কেঁচা সামগ্ৰীৰ অভাৱতো আজি পৃথিৱীৰ একোখন অগ্ৰণী আৰু সমৃদ্ধশীল দেশ হিচাপে পৰিণত হৈছে অৰ্থাৎ তাত এইবিলাক বস্তুৰ বহুত অভাৱ আছে যে কেঁচা সামগ্ৰী পোৱা নাযায় উদ্যোগ কিন্তু তথাপি তেওঁলোকৰ মানৱ সম্পদ মানে মানৱ সম্পদটো ষ্ট্ৰং হোৱাৰ বাবে বহুত আগত গৈছে আমাৰ যদি এতিয়া ভাৰত দেশত যদি সেনেকুৱাকৈ হয় ন আমি চবতকৈ টপত যামগৈ কাৰণ আমাৰ কেঁচা সামগ্ৰী অৰ্থাৎ ৰিচোৰ্চৰ কোনো কমি নাই কিন্তু আমি যদি লাহে লাহে সেইটো ব্যৱহাৰ কৰি একদম গৈ থাকোঁ ন আমাৰ কোনো ৰখাব নোৱাৰিব আৰু সেইখিনি কাম কোনে কৰিব তোমালোকে এতিয়া ষ্টুডেণ্ট হয় তাৰপিছত যে জাতীয় আৰু জীৱীয় আৰু অজীৱীয় সম্পদ জীৱ আৰু অজীৱীয় মানে কি তোমালোকে এইটো অকণমান নিজৰ কমন চেন্সটো ইউজ কৰাচোন জীৱীয় মানে কি জীৱীয় অৰ্থাৎ এইটো জীৱ আছে আৰু অজীৱীয় মানে তাৰ জীৱন নাই
তাকে কৈছে ইয়াকে মানে অকণমান ভালকৈ ইয়াত লিখা আছে হয়নে যে প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ এইটো মই কৈছোঁ বায়'টিক ৰিচোৰ্চ আৰু যিবোৰ নিৰ্জীৱ অৰ্থাৎ জীৱ নাথাকে অজীৱীয় সম্পদ এবায়'টিক ৰিচোৰ্চ বোলা হয় যেনে উদ্ভিদ প্ৰাণী মাছ শস্য আদি জীৱীয় সম্পদ হয়নে তাৰপিছত এইটো জীৱ আছে মাছ পানী এইবিলাক পানী বুলি কৈছোঁ মাছ শস্যবিলাক শস্য গছ প্ৰাণী সেইবিলাক সকলোৰে মানে জীৱ আছে আনহাতে মাটি শিল পানী খনিজ পদাৰ্থ কয়লা আদি অজীৱীয় সম্পদ গম পাইছেনে এইবিলাক অজীৱীয় আৰু জীৱ নাই কিন্তু এইটো এটা ইম্পৰ্টেণ্ট লাইন আছে এইটো চাবা তোমালোকে ইয়াৰ পৰা কিন্তু জানিবলগীয়া কথা যে ৰ'ব মই অকণমান পানী খাই আহোঁ দেই মোৰ অকণমান গলাটো তিতাব লাগিব নহ'ব বহুত প্ৰব্লেম হৈ আছে চ' এতিয়া ইয়াত আছিলোঁ ন আমি যে কিন্তু জানিবলগীয়া কথা যে কয়লা খনিজ তেল প্ৰাকৃতিক গেছ আদি উৎপত্তিৰ দিশৰ পৰা কিন্তু জীৱীয় মূলৰ অৰ্থাৎ কয়লা ধৰি লোৱা কয়লা ক'ৰ পৰা সৃষ্টি হৈছিলে গছৰ পৰা হয়নে গছ গছনিৰ পৰা যেতিয়া মালবাখিনি একদম তলত সোমাই গৈছিলে ধৰি লোৱা ইয়াত গছ গছনি আছে চ' এই গোটেইখিনি ইয়াত মানে সোমাই গৈছিলে মাটিৰ তলত তাৰপিছতহে কয়লাটো হেৰি হ'ল উৎপত্তি হ'ল চ' উৎপত্তিৰ ফালৰ পৰা সেইখিনি মানে দিশৰ পৰা জীৱীয় আছিলে এইটো কিন্তু এটা ইম্পৰ্টেণ্ট লাইন হয় এইটো MCQ তোমালোকৰ আহি যাব পাৰে চ' তোমালোকে বস্তুখিনি অকণমান মনোযোগ সহকাৰে চাবা আৰামছে হৈ যাব কিন্তু বৰ্তমান অৱস্থাত নিৰ্জীৱ হোৱা বাবে এইবোৰক অজীৱীয় সম্পদৰ শ্ৰেণীত ধৰা হয় ঠিক আছে এতিয়া কিন্তু এইবিলাক অজীৱীয় চ' এতিয়া আমি আহি গ'লোঁ ক'ত যে নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদ মই এইটোৰ চমুৱাভাষ এটা দি দিছোঁ কি নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য সম্পদ কি চ' নৱীকৰণযোগ্য সম্পদ যিবিলাক আমি মানে এবাৰ ইউজ কৰিলে আকৌ সেইটো পাই থাকোঁ কিন্তু অনৱীকৰণযোগ্য সম্পদ আমি এবাৰ যদি ইউজ কৰোঁ আকৌ পুনৰ ঘূৰাই নাপাওঁ যেনে কয়লা ধৰি লোৱা তোমাৰ পেট্ৰল ধৰি লোৱা এবাৰ মানে জ্বলি গ'ল তাৰপিছত আকৌ নাহে কিন্তু সূৰ্যৰ ৰশ্মিটো কিন্তু আমি বাৰে বাৰে পাই থাকিম হয়নে চ' সেইটো হ'ব নৱীকৰণযোগ্য সম্পদ চ' ইয়াৰ বাবে ইয়াক বিতংভাৱে দিয়া আছে এক্সাম পইণ্ট অফ ভিউৰ কাৰণে বহুত ইম্পৰ্টেণ্ট চ' সেইখিনি চাই লোৱা যে পৃথিৱীত উপলভ্য প্ৰাকৃতিক সম্পদবোৰৰ ভিতৰত কিছুমান ব্যৱহাৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় সেইটোৱে মই কৈছিলোঁ একেবাৰে নিঃশেষ হৈ নাযায় আন কিছুমান ক্ৰমান্বয়ে নিঃশেষ হৈ যায় হয়নে নিঃশেষ হৈ যায় মানে শেষ হৈ যায় আৰু সেইটোৱে তাৰপিছত যে যিবোৰ সম্পদ অনবৰতে ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনৰ পূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াবা একেবাৰে নিঃশেষ হৈ নোযোৱাকৈ ৰাখিব পাৰি তেনে সম্পদবোৰক নৱীকৰণ বা পুনৰ পূৰ্ণীকৃত বা এইবিলাক কি নাম দিছে চোৱা তোমালোকে যে পূৰ্ণ সৃষ্টিক্ষম সম্পদ অৰ্থাৎ ৰিনিউৱেবল এইটো কি ইনএক্সিষ্টেবল ৰিচোৰ্চ বোলা হয় গম পাইছে ইনএক্সিষ্টেবল চ' এইটো আছে নৱীকৰণ সৌৰশক্তিৰ এটা উদাহৰণ অৰ্থাৎ ছ'লাৰ এনাৰ্জি এবাৰ ইস্তেমাল কৰিলে আকৌ এবাৰ ঘূৰাই পাই থাকিম মানে এইটো টেনশ্যন নাই অৰ্থাৎ সূৰ্যৰ ৰশ্মি পানী গছ গছনি উদ্ভিদ মানুহ আছে ইয়াত শস্য আদি নৱীকৰণযোগ্য সম্পদ উদাহৰণ তাৰপিছত
যে এই সম্পদবোৰ প্ৰকৃতিৰ বুকুত সহজে সৃষ্টি হয়। অৱশ্যে গছ-গছনি আৰু প্ৰাণীৰ কিছুমান প্ৰজাতি অতিমাত্ৰা ব্যৱহাৰ তথা নানা প্ৰাকৃতিক নাইবা মানৱজনিত কাৰণত চিৰকালৰ বাবে বিলুপ্ত হৈছে বা বিলুপ্ত হ'ব পাৰে। গম পাইছানে? যেনেকৈ এশিঙীয়া গড়ে তোমালোকে এতিয়া চাই লোৱা যে লাহে লাহে বিলুপ্ত হ'বৰ কাকাৰত আছে। সেইকাৰণে এতিয়া অসম চৰকাৰে এইটো এতিয়া নহয়, কাৰণ এতিয়াতো চৰকাৰে একদম ষ্ট্ৰিক্ট কৰি দিলে। আগত হৈছিলে এইবিলাক, এতিয়াও চুৰি চামাৰি কৰি হয় কেতিয়াবা। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনৰ সৃষ্টি কৰিব নোৱাৰি আৰু এইবোৰ নিঃশেষ হৈ যায়, তেনে সম্পদবোৰক অনৱীকৰণযোগ্য বা ক্ষয়শীল বা পুনৰ সৃষ্টিহীন সম্পদ অৰ্থাৎ নন ৰিনিউৱেবল অৰ এক্সিষ্টেবল ৰিচোৰ্চ বোলে। মানে একবাৰ ইউজ কৰাৰ পিছত আকৌ পুনৰ ঘূৰাই পাব নোৱাৰি। যেনেকৈ কয়লা, খনিজ তেল, সেইটো উদাহৰণ। আৰু খনিজ পদাৰ্থ যেনে তাম, সোণ, চূণশিল, ৰূপ এইবিলাক এবাৰ শেষ হ'লে আকৌ পুনৰ ঘূৰাই পোৱাটো সম্ভৱ। আৰু প্ৰাকৃতিক গেছ, অনৱীকৰণযোগ্য সম্পদ, এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে লোপ হৈ যায়। সেয়ে এই ধৰণৰ সম্পদ যাতে সহজে শেষ নহয়, তাৰ বাবে এবাৰ সুপৰিকল্পিত আহৰণ আৰু ব্যৱহাৰত গুৰুত্ব প্ৰদান কৰিব লাগে। গম পাইছানে? যে এবাৰ শেষ হ'লে আকৌ ঘূৰাই নাহে। চ' আমি এইটো অকণমান আমি নিজৰ যে কনচিয়াছনেছ হয় যে এবাৰ ইস্তেমাল কৰিলেতো আকৌ নাহিব। চ' আমি এতিয়া ভালকৈ ইস্তেমালটো কৰিব লাগে, যে ভালকৈ অৰ্থাৎ বচাই। চ' এতিয়া নেক্সট কি আহিলে, যে ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক। এইটো কিন্তু ইম্পৰ্টেণ্ট। ব্যক্তিগত অৰ্থাৎ আমাৰ কাৰণে, আমাৰ যিটো এইটো ধৰি লোৱা মোৰ ডাইৰেক্ট এই প্ৰপাৰ্টিটো এইটো মোৰ। তাৰপিছত জাতীয় সম্পদ, যেনেকৈ ধৰি লোৱা এইটো ৰাস্তাটো, এইটো এটা জাতীয় সম্পদ। তাৰপিছত আন্তৰ্জাতিক অৰ্থাৎ এয়াৰটো, হাৱাটো, ইয়াত যে চলি আছে হাৱাটো, এইটো ইয়াৰ কাৰণেও হয়। গম পাইছানে? মই চিম্পল উদাহৰণেদি বুজাই দিছোঁ, এইটো তোমালোকে গম পাইছা। এইটো সকলোৰ কাৰণে হয়। চ' সেইখিনি আন্তৰ্জাতিক সম্পদ। ইয়াত এতিয়া বিতংভাৱে ক'ব যে পৃথিৱীত তোমালোকে অকণমান যদি কোৱালিটিটো হেৰি পোৱা ন, অকণমান এডজাষ্ট কৰি ল'বা, একো নহয়। ঠিক আছে, পঢ়াটো মেইন, হয়নে? চ' তোমালোকে ছাপোৰ্ট কৰা, মই বেষ্টটো দি আছোঁ, কিন্তু কোৱালিটি অফ এডুকেশ্যনো দিম। যে পৃথিৱীত উপলব্ধ সকলোবোৰ সম্পদক মালিকীস্বত্বৰ ভিত্তিক ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপে শ্ৰেণী বিভক্তি কৰিব পাৰি। মানুহৰ নিজা নিজা দখল বা অধিকাৰত থকা ভূমি, সা-সম্পত্তি আৰু নিজা ভাল গুণ, ভাল চৰিত্ৰ, যেনে শিক্ষা, কৰ্মদক্ষতা আদি ব্যক্তিগত সম্পদত অৰ্থাৎ ইণ্ডিভিজুৱেলৰ পাৰ্চনেল ৰিচোৰ্চ। গম পাইছানে? যে চৰিত্ৰ, আমাৰ ধৰি লোৱা বহুতৰ বেয়া চৰিত্ৰ থাকে, কিন্তু এইটো কৰিব নালাগে, ভাল চৰিত্ৰ আনিব লাগে। চ' ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদি সকলোৱে আমাৰ নিজৰ এটা গুণ। ঠিক আছে, সেইখিনি ক'ত পৰিব? আমাৰ ইণ্ডিভিজুৱেল অৰ্থাৎ ব্যক্তিগত সম্পদত পৰিব। তাৰপিছত যে এখন দেশৰ তত্ত্বাৱধানত বা দখলত, ঠিক আছে, এইটো মই ৰাস্তাৰ উদাহৰণটো যে দিছিলোঁ, সেইটো তত্ত্বাৱধানত বা দখলত সকলোবোৰ সম্পদ, যেনে ৰাস্তা ঘাট, ভূমি, নদ-নদী, দলং, অভয়াৰণ্য, অৰণ্য, থকা গছ-গছনি আৰু জীৱ-জন্তু
শিক্ষা অনুষ্ঠান প্ৰশাসন ব্যৱস্থা চৰকাৰ আদি জাতীয় সম্পদ সেইটোৱে কৈছোঁ জাতীয় সম্পদ অৰ্থাৎ নেশ্যনেল ৰিচোৰ্চ বোলা হয় উদাহৰণস্বৰূপে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানখন এটা জাতীয় সম্পদ সেইটোৱে মানে এটা দেশ বা এটা ৰাজ্যৰ মানে ভিতৰত যিটো থাকিব সেইটো হ'ব যে জাতীয় সম্পদ সিম্পল আনহাতে সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ মহাসাগৰ আৰু ইয়াৰ খনিজ সম্পদ আৰু জীৱ-জন্তু বায়ুমণ্ডল সেইটোৱে বায়ুমণ্ডল জীৱ-জন্তু যি কৈছিলোঁ অঞ্চল আদিক একেলগে আন্তৰ্জাতিক বা বিশ্ব সম্পদ অৰ্থাৎ ইণ্টাৰনেশ্যনেল অৰ ৱৰ্ল্ড ৰিচোৰ্চ বোলা হয় গম পাইছেনে যে সেইটো সকলোৰে আৰু সকলোৰ কাৰণে তাৰপিছত কাৰণ ই আটাইবোৰ সম্পদ সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কল্যাণ ব্যৱহৃত হয় আন্তৰ্জাতিক সংস্থা অৰ্থাৎ ৰাষ্ট্ৰসংঘ ইয়াৰ নিৰ্ধাৰিত নীতি নিয়ম অনুসৰি বিশ্ব সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰ পৰিচালনা কৰে ঠিক আছে যে এইবিলাক বস্তু বচাই ৰাখিব লাগে সেইকাৰণে ৰাষ্ট্ৰসংঘয়ো মানে গুৰুত্ব প্ৰদান কৰে সেইটো কিন্তু ৰাষ্ট্ৰসংঘ কিন্তু বহুত ডেঞ্জাৰ দেই এইটো যে মই চলাম আপুনি চলাব নহয় এইটো সকলো দেশৰ বাবে নেক্সট অলপ আছে যে উল্লেখযোগ্য যে উপৰোক্ত সম্পদসমূহ বিশেষকৈ প্ৰাকৃতিক সম্পদৰ বিতৰণ একে নহয় ঠিক আছে প্ৰাকৃতিক সম্পদৰ বিতৰণ একে নহয় কাৰণ এইটো বিকজটো এতিয়া কাৰণ কি এইটো পাবা কিন্তু এইটো শুনিলে যে কেলে এইটো প্ৰশ্ন আহিব পাৰে তোমালোকে এইটো ষ্টাৰ মাৰ্ক কৰি লোৱা যে উল্লেখযোগ্য কেলে এইটো তোমালোকৰ কিয় যে উপৰোক্ত সম্পদসমূহ বিশেষকৈ প্ৰাকৃতিক সম্পদসমূহ বিতৰণ একে নহয় এইটো আহি যাব পাৰে যে প্ৰাকৃতিক সম্পদসমূহৰ বিতৰণ একে নহয় ৱাই কাৰণ কেলে যে কাৰণ এইটো শুনি লোৱা দেই যে কাৰণ প্ৰাকৃতিক সম্পদবোৰ কিছুমান যেনে সূৰ্যৰ ৰশ্মি বায়ু পানী আদি সকলোতে বিৰাজমান বা পৃথিৱীৰ সকলো ঠাইতে উপলব্ধ ঠিক আছে এইখিনি যে সূৰ্যৰ ৰশ্মি বায়ু পানীখিনি সকলোতে উপলব্ধ আছে এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰবিৰাজমান সম্পদ বোলে ঠিক আছে আনহাতে প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ স্থানতহে উপলব্ধ তেন্তে সম্পদবোৰক স্থানীয় সম্পদ বোলা হয় উদাহৰণস্বৰূপে এতিয়া পাব উদাহৰণ দিলে তোমালোকে এনে গম পাই যাবা কয়লা পেট্ৰলিয়াম লো ইউৰেনিয়াম আদি বিভিন্ন খনিজ পদাৰ্থ উদ্ভিদ শ্ৰেণীৰ শস্য ইত্যাদি ঠিক আছে সো আজিৰ এই ভিডিঅ'টোত ইমানলৈকে নেক্সট আমি কি পঢ়িম যে সম্পদ সংৰক্ষণ এইটো ইম্পৰ্টেণ্ট হয় ঠিক আছে ষ্টাৰ মাৰ্ক কৰি লোৱা ডাবল ষ্টাৰ মাৰ্ক কৰি লোৱা এইটো সম্পদৰ সংৰক্ষণ অৰ্থ প্ৰয়োজনীয়তা আৰু পদ্ধতি ঠিক আছে সো আজিৰ ভিডিঅ'টোত ইমানলৈকে বাই আৰু নেক্সট ভিডিঅ' তোমালোকৰ মানে কোনটো চেপ্টাৰৰ ওপৰত লাগে বা কোনটো ছ'চিয়েল চায়েন্স চেপ্টাৰতে ধৰি লোৱা ছ'চিয়েল চায়েন্সৰ হিষ্ট্ৰীৰ ওপৰতো যদি লাগে তোমালোকে কমেণ্ট কৰি জনাবা সো আজিৰ ভিডিঅ'টোত ইমানলৈকে আৰু তোমালোকে যদি ভিডিঅ'টো এতিয়ালৈকে চাইছা সো প্লিজ এটা লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা সো পাৰ্ট 3 আৰু লাষ্ট পাৰ্ট এটা আহি আছে